ঋতুমণি ইতিমধ্যে আমি দেখুৱাই আছো যে আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আমাক এৰি থৈ যোৱা এটা মাহ সম্পূৰ্ণ হৈছে আৰু এই সম্পূৰ্ণ হৈ যোৱা দিনটোত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা জুবিন গাৰ্গৰ যি বাসগৃহ সেই বাসগৃহলৈ অগণন লোকৰ সমাগম হৈছে আৰু এনেধৰণেই আহি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই আছে আৰু আনফালে নাগাৰা নাম পৰিৱেশন কৰি থকা হৈছে আৰু পুৱাৰ ভাগত এই যি এপাৰ্টমেণ্টৰ ছ'চাইটিৰ উদ্যোগত নাহৰ পুলি ৰোপণ কৰা হৈছে আৰু ঠিক তেনেধৰণে ইয়াতে ভাগৱত পাঠ কৰা হৈ গ'ল আৰু এইখিনি মুহূৰ্তত বিশেষকৈ নাগাৰা নাম পৰিৱেশন কৰি আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক যি অনুৰাগী সেই অনুৰাগীসকল আহিছে এফালে যদি নাগাৰা নাম আৰু আনফালে ঠিক তেনেধৰণে শ্ৰদ্ধাঞ্জলি পৰ্ব হৈ আছে গতিকে প্ৰাণৰ শিল্পীগৰাকীক কোনেও নাপাহৰে আৰু পাহৰিব নোৱাৰে যুগে যুগে যি আচলতে তেওঁ চিৰযুগমীয়া হৈ থাকিব আৰু এনেধৰণে সকলোৱে আচলতে এটা দিন নিজৰ যি মন মগজুত কেৱল জুবিন গাৰ্গে আশ্ৰয় লৈছে তেওঁলোকে কোনো ধৰণে খাব পৰা নাই কোনো শুব পৰা নাই বিভিন্ন যি কাম কাজ সেই কাম কাজৰ পৰা আচলতে বহু লোক আঁতৰি আছে আৰু এনেধৰণে আজি এমাহ সম্পূৰ্ণ হোৱাৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা আহি এখেতসকলে নাগাৰা নাম পৰিৱেশন কৰিছে সকলোৱে এটাই প্ৰাৰ্থনা জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু সেই আকস্মিক মৃত্যুৰ ন্যায় লাগে যে কেনেধৰণে কি হ'ল কিয় এনেধৰণে আমাক এৰি থৈ গুচি গ'ল এই সকলোৱে বিচাৰিছে আৰু এইখিনি মুহূৰ্তত আমি বিশেষকৈ শ্ৰদ্ধাঞ্জলি যি পৰ্ব সেই অনুষ্ঠান দেখুৱাবলৈ আমি যত্ন কৰিম যিহেতু যি বকুল আৰু যি শেৱালি গছ ভাল পাইছিল জুবিন গাৰ্গে সেই শেৱালি আৰু বকুল নিজৰ ঘৰৰ সন্মুখত এনেধৰণেই ৰুইছিল লহপহকৈ বাঢ়িছে আৰু তাৰেই তলতে এতিয়া জুবিন গাৰ্গক সকলোৱে আহি শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এয়া হৈছে এই দৃশ্য যে তেওঁ যিটো ঘৰত বাস কৰে কাহিলীপাৰাৰ সেই ঘৰৰ সন্মুখৰ বকুল আৰু শেৱালিৰ তলত এতিয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আছে সকলোৱে প্ৰাৰ্থনা জনাইছে যে সেই ভগৱান তুমি ক'ত গুচি গ'লা যে সকলোৱে প্ৰাৰ্থনা জনাইছে আৰু সকলোৱে এটাই প্ৰাৰ্থনা কৰিছে যি ন্যায় সেই ন্যায় প্ৰক্ৰিয়া তৎপৰ হওক ন্যায় লাগে কেনেধৰণে কি হ'ল দুখীয়ে উচিত শাস্তি পাওক আৰু এনেধৰণেই সকলোৱে কামনা কৰি এতিয়া যিসকল অনুৰাগী সেই অনুৰাগীসকলৰ সোঁত বৈছে আৰু ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে আৰু এগৰাকী এগৰাকীকৈ যিসকল লোক সেই লোকসকল ইয়ালৈ অহা দেখিবলৈ পাইছোঁ আমি আৰু হয়তো কিছু সময় পিছতে আৰু অধিক ভিৰ হ'ব ইয়াতে কাৰণ আজি বিভিন্ন প্ৰান্তত যি অনুষ্ঠান সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে তেওঁলোকে জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে কাৰণ এতিয়া প্ৰত্যেকগৰাকী লোকৰ মনত কেৱল জুবিন গাৰ্গ এইগৰাকী হিয়াৰ আমঠু এইগৰাকী আমাৰ সম্পদ হেৰাই গ'ল কাৰ ভুলৰ কাৰণে কি কাৰণে এনেধৰণে আকস্মিক বিয়োগ হ'ল সকলোকে উত্তৰ লাগে আৰু বিভিন্ন প্ৰান্তত তেওঁ যিসকল অনুৰাগীয়ে সকলোৱে আচলতে আজিৰ দিনটোত নিজৰ কাম কাজ এৰি এটা মাহ এনেধৰণে জুবিন গাৰ্গৰ বাবে আছে থাকিব সদায় থাকিব এই যি পৰিৱেশ এই পৰিৱেশ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে এইগৰাকী আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় নাপায় মৃত্যু কেনেধৰণে হ'ল সঠিক উত্তৰ নাপায়